নমস্কাৰ, মই আৰু এটা জমনি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। জমনিটোনো কি এবাৰ শুনকচোন। সঁচা ঘটনাই হয় আৰু। স্কুলত শিক্ষকে অংক ক্লাছ কৰি আছে। অংককেইটা বুজাই হোৱাৰ পিছত ক'লে যে এইকেইটা কৰি আনিবি, হোমৱৰ্ক দিছে আৰু যোনে যোনে বহি বন্ধা নাই বহি বান্ধি অংককেইটা কৰি আনিবি। তাৰপিছত সকলোৱে শলাগিছে, হয় ছাৰ। তাৰ পিছদিনাখনি অংক ক্লাছৰ সময়ত ছাৰ আহিছে। তাৰপিছত বহীবোৰ লৈ আনচোন, কালি অংক কৰিবলৈ দিছিলোঁ নহয়। তাৰপিছত প্ৰত্যেকে বহি জমা দিলে। তাৰ মাজত আকৌ এজন ছাত্ৰই আকৌ বহি বন্ধাও নাছিলে, অংক কৰাও নাছিলে। তাৰপিছত ছাৰে ক'লে যে নিপেন, তই সেই অংক কৰিলি নে? সি কৈছে কৰিলোঁ। বহীখন লৈ আহ আকৌ। তাৰপিছত সি বহীখন বিচাৰি দেখুৱাইছে আৰু। তাৰপিছতে সেই ছাৰে আকৌ বহী নিদিয়া দেখি টেবুলত মানে বেতডালে টপৰীয়া দিছে, তাৰ বহীখন লৈ আহ। ছাৰ বোলে বহীখন বিচাৰি পোৱা নাই, বোলে ঘৰত থাকি আহিলে নেকি। তাৰপিছত ছাৰে ক'লে যা বহীখন লৈ আহগে যা। তাৰপিছত ঘৰটো আৰু ওচৰতহে, সেইকাৰণে ছাৰে পঠিয়াই দিলে ঘৰলৈ। সি ঘৰলৈ গ'লগৈ। ঘৰলৈ গৈ এতিয়া চিন্তা কৰি আছে, মই এতিয়া বহী বন্ধাই নাই, অংক কৰাই নাই, কি দিমগৈ এতিয়া। তাৰপিছত সি আৰু ঠাণ্ডা পানী এগিলাচ আৰু ভীমকল এটা খাই ল'লে। খাই লৈ মহ সাহস গোটাই বোলে যাওঁ আৰু বোলে ছাৰে মাৰিলেও মাৰিব আৰু বোলে হাত পাতি দিম আৰু। সেইবুলি আৰু সি আহি পেলাই আৰু মানে স্কুলত দুৱাৰদলিত ৰৈছেহি আৰু। তাৰপিছত ছাৰে খালী হাতে অহা দেখি গম পালে যে তই বোলে বহী বন্ধাই নাছিলি, অংক কৰাই নাছিলি, তই বোলে মিছা কথা ক'বলৈ নাপালি আৰু, তোক মই ঘৰলৈ নপঠিয়ালোহেঁতেন নহয় বোলে, সেইটোৱে কৈছে আৰু। তাৰপিছতে আজিৰ পৰা মিছা কথা নকবি আৰু বোলে। তাৰপিছত বহী বান্ধি কাইলৈ আৰু অংককেইটা কৰি আনিবি, এনেকৈ বুলি তাক বুজাই ক'লে আৰু। জমনি সেইটোৱে আৰু।